আকাশত উৰিছিল বিমান বিমানৰ শব্দতে চপৰা চপৰে খহি পৰিল চাদৰ টুকুৰা মুকলিৰ পূৰ্বে এই অৱস্থা এই ঘটনা মৰিগাঁও জিলাৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে এটা বিল্ডিং লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কৰা বিল্ডিংটোৰ কাম শেষ হৈছে যদিও বিদ্যালয়ে চমজি ল'ব পোৱাই নাই ইয়াৰ পূৰ্বে চপৰা চপৰে খহিল চাদৰ টুকুৰা বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে জানিব দিয়া অনুসৰি ছাদখন নিৰ্মাণৰ সময়ত ব্যৱহৃত কৰা হৈছে প্লাষ্টিক আৰু সেই প্লাষ্টিকবোৰৰ প্লাষ্টাৰে খুলি গৈছে যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতি শুনক বিদ্যালয়খনৰ এগৰাকী শিক্ষকৰ মুখেৰে কি হৈছে মানে আমাৰ স্কুলৰ মানে নতুনকৈ হৈ যোৱা বিল্ডিংটো মিস্ত্ৰীখিনি যিখিনি মানে ছাদৰ তলত প্লাষ্টাৰ কৰিছে আমি স্কুলৰ ফালৰ পৰা বাইদেউ নিজেও কৈছে বোলে প্লাষ্টাৰৰ এই ছাদৰ তলত দিয়া মানে প্লাষ্টিকটো এৰুৱাই পেলাই ছাদটো দিয়া বাৰে বাৰে বাইদেউ কোৱাৰ পাছতো মিস্ত্ৰীবিলাকে গুৰুত্ব দিয়া নাই ফলত কালি ভাটিবেলা সময়ত ওপৰেদি জাহাজ যোৱাৰ কণ্টেক্ট পাছতে এই ছাদৰ তলত থকা প্লাষ্টাৰটো খহি পৰা দেখা গৈছে কিন্তু খহি পৰিছে এইটো ডাঙৰ কথা নহয় কিন্তু যদি আমাৰ ক্লাছ চলি থাকিলে হয় কিন্তু ল'ৰা ছোৱালী গাতে পৰিলে হয় আৰু ল'ৰা ছোৱালীক গাত পৰিলে নিশ্চয় প্ৰেছাৰটো প্ৰথমে আমাৰ প্ৰিন্সিপাল বাইদেউ ওপৰত পৰিলে হয় আৰু গাৰ্জেনে আহি পেলাই আমাৰ প্ৰিন্সিপালক ধৰিলে গতিকে এইটো ডাঙৰ মানে আশংকাৰ দেখা দিছে আমাৰ ক্লাছ কৰিবলৈ অসুবিধা হ'ব আনকি আমি তাতে নিজেও যাবলৈ অসুবিধা পাইছোঁ কাৰণ ওপৰেদি জাহাজ চোৱাৰ ফলত যদি আমাৰ ছাদৰ প্লাষ্টাৰটো খহি পৰিল আৰু পৰিও আছে কালিও পৰিছে আজিও অলপ পৰিছে কিন্তু এইটো মিস্ত্ৰীবিলাকে বা ঠিকাদাৰে কি কামটো কৰিলে গতিকে সেইটো কামৰ বাবে আমি পুনৰাই সেই কামটো হ'ব কাৰণে আমি আপত্তি জনাইছোঁ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষা জুনা ৰাণী ভাগৱতীয়ে অৱগত কৰিছে জিলাৰ শিক্ষা বিষয়াক উল্লেখ্য যে সেই বিল্ডিঙত আন কেতবোৰ বিসংগতিৰ বিষয়েও জনাইছে অধ্যক্ষা জুনা ৰাণী ভাগৱতীয়ে মৰিগাঁৱৰ পৰা সাজিদ আনোৱাৰ ৰহমানৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ